5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন সমাগত ইতিমধ্যে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে ৰাজ্যত এতিয়া কোভিড পৰিস্থিতি শান্ত হৈছে ইয়াৰ লগে লগে ৰাজনৈতিক দলবোৰৰ মাজত উপনিৰ্বাচনক লৈ সৰব আলোচনা হঠাৎ চিন্তাত পৰিছে AIUDF সংখ্যালঘুৰ মাজত কংগ্ৰেছৰ তুলনাত স্থিতি দুৰ্বল হৈছে বুলি ধাৰণা AIUDFৰ উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সংকটত AIUDF আচৰিত AIUDF সংকটত পৰিছে সংখ্যালঘুৰ ভোট বেংকৰ ওপৰত নিৰ্ভৰ কৰি বিগত নিৰ্বাচনসমূহত শক্তিশালী স্থিতিৰ প্ৰদৰ্শন কৰা AIUDF যেন হঠাৎ বিপদত পৰিছে আসলতে মহাজোঁটৰ পৰা আঁতৰি যোৱাৰ পিছত কংগ্ৰেছ আৰু AIUDFৰ মাজত এতিয়া সংখ্যালঘুৰ বেল্টত প্ৰতিযোগিতা চলিছে বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ ফলত সংখ্যালঘুৰ ভোট বিভাজিত হোৱা নাছিল দুইটা দল লাভান্বিত হৈছিল কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত ভূপেন বৰাই AIUDFৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে এতিয়া বাৰে বাৰে AIUDFৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰিছে কংগ্ৰেছে কংগ্ৰেছ নেতৃত্বৰ মতে AIUDFে এতিয়া মুকলিভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে মূলতঃ আজমল পৰিয়ালৰ আগৰ ব্যৱসায় সুচাৰুৰূপে চলি যোৱাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বদৰুদ্দিন আজমল আনকি আজমলৰ পৰিয়ালৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় 54 লাখ টকাৰ বৰঙণিও আগবঢ়োৱা হৈছে এই কথাবোৰলৈ কংগ্ৰেছে সংখ্যালঘুৰ মাজত এতিয়া ব্যাপক হাৰত প্ৰচাৰ চলাইছে এনে অৱস্থাত AIUDFৰ নেতৃত্বই আশংকা প্ৰকাশ কৰিছে যে আগন্তুক উপনিৰ্বাচনত সংখ্যালঘু জনসাধাৰণে AIUDFৰ তুলনাত কংগ্ৰেছক অধিক হাৰত আদৰি ল'ব পাৰে ভৱানীপুৰত AIUDFে এইবাৰ সংখ্যালঘু প্ৰাৰ্থী থিয় নকৰায় AIUDFৰ প্ৰাৰ্থী হ'ব বড়ো সম্প্ৰদায়ৰ লোক দীপেন ৰামচিয়ৰী অথবা ৰঞ্জিত খেৰকটীয়া হ'ব AIUDFৰ প্ৰাৰ্থী বিগত নিৰ্বাচনসমূহত দেখা গৈছিল প্ৰায় 3টা কাৰ্যকাল ভৱানীপুৰ সমষ্টিৰ পৰা AIUDFে প্ৰাৰ্থী বিজয় কৰি আনিবলৈ সক্ষম হৈছিল মূলতঃ ভোট বিভাজনৰ ফালৰ পৰা লাভান্বিত হৈছিল AIUDF কিন্তু এইবাৰ পৰিৱেশ পৰিস্থিতি সুকীয়া ফণীধৰ তালুকদাৰক AIUDFে বিজয়ী কৰি নিয়াৰ পিছত ফণী তালুকদাৰ বিজেপিলৈ আহিল এনে অৱস্থাত সংখ্যালঘু জনতাই মুঠেই বিশ্বাসত ল'ব পৰা নাই AIUDFক সেয়েহে কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাৰ সময়ত AIUDFেও যদি প্ৰাৰ্থী থিয় কৰায় আৰু নিৰ্বাচনী ফলাফলৰ অন্তত সংখ্যালঘুৰ ভোট যদি কংগ্ৰেছৰ সপক্ষে অধিক হাৰত যায় তেনেহ'লে AIUDF বিপদত পৰাৰ আশংকা কৰি সংখ্যালঘু প্ৰাৰ্থীৰ পৰিৱৰ্তে বড়ো প্ৰাৰ্থী থিয় কৰাৰ সিদ্ধান্ত লৈছে AIUDF গোসাইগাঁৱত প্ৰাৰ্থী থিয় কৰাবলৈ ভয় খাইছে AIUDFে উপনিৰ্বাচনত কংগ্ৰেছতকৈ কম ভোট পালে AIUDFৰ স্থিতি দুৰ্বল হ'ব গোসাইগাঁৱত প্ৰাৰ্থী থিয় নকৰাব পাৰে AIUDF এয়া হৈছে AIUDFৰ স্থিতি এইখিনি সময়তেই যথেষ্ট মনোবলেৰে আগবাঢ়িবলৈ বিচাৰিছে কংগ্ৰেছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এইবাৰ যথেষ্ট আশাবাদী কিন্তু ভূপেন বৰাৰ বাবে সংকটৰ কাৰণ হৈ পৰিছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল কাৰ্যত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা নহ'ব অখিল গগৈৰ স্থিতিৰ বাবেই মিত্ৰতা ভংগ ৰাইজৰ দল থাওৰা সমষ্টিক লৈ আকুৰকুচ কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব বিচাৰে ভৱানীপুৰ সমষ্টি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাইজৰ দলৰ উপ সভাপতি কমল মেধিক ভৱানীপুৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে থিয় দিবলৈ আহ্বান জনাইছে বিনিময়ত থাওৰা সমষ্টিত প্ৰাৰ্থী নিদিবলৈ আহ্বান জনাইছে কিন্তু অখিল গগৈয়ে কোনো ক্ষেত্ৰতে থাওৰা সমষ্টি এৰি দিব বিচৰা নাই অখিল গগৈৰ ধাৰণা থাওৰাৰ পৰা এবাৰ ধৈৰ্য কৰক বিজয়ী কৰি আনিবলৈ সক্ষম হ'ব যোৱা নিশা পৰ্যন্ত কমল মেধিৰ সৈতে ঘনে ঘনে আলোচনা কৰিছে কংগ্ৰেছৰ নেতৃত্বই থাওৰালৈ অখিল গগৈয়ে প্ৰচাৰৰ বাবে মাতি পঠিয়ালে কমল মেধিক থাওৰাক গুৰুত্ব দিবলৈ নিৰ্দেশ অখিল গগৈৰ স্থিতিৰ পৰা এটা কথা স্পষ্ট ভৱানীপুৰ সমষ্টিত ৰাইজৰ দলে নলয় অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা নহয় অৱশ্যে মাজুলীৰ আসনখন লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন জাতীয় পৰিষদক এৰি দিবলৈ কংগ্ৰেছ সাজু হৈছে কংগ্ৰেছে আনুষ্ঠানিকভাৱে মঙলবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব
অপেক্ষা কৰি আছে আনুষ্ঠানিকভাৱে অখিল গগৈৰ স্থিতিৰ বাবে। থাওৰাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ল মনোৰঞ্জন কোঁৱৰ। দেৱব্ৰত শইকীয়াৰ পচন্দ হৈছে মনোৰঞ্জন কোঁৱৰ। উল্লেখযোগ্য যে থাওৰাত বামপন্থীয় কৃষ্ণ গগৈক নিজৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। মৰিয়নিৰ বাবে ৰাণা গোস্বামীয়ে প্ৰক্ষেপ কৰিছিল পুতুল বৰগোহাঁইক, কিন্তু সভাপতি ভূপেন বৰাই বিচাৰে লোহিত কোঁৱৰক। শেষত লোহিত কোঁৱৰক প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত হৈছে। কংগ্ৰেছে সিদ্ধান্ত লৈছে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে লোহিত কোঁৱৰে মৰিয়নিত প্ৰতিদ্বন্দ্বিতা কৰিব। গোসাঁইগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী হ'ব জুৱেল টুডু। সমষ্টিটোৰ দায়িত্বত থকা ৰকিবুল হুছেইনে সমৰ্থন জনাইছে জুৱেলক। কংগ্ৰেছ এইবাৰ গোসাঁইগাঁও সমষ্টিক লৈ যথেষ্ট আশাবাদী। সমষ্টিটোত থকা বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ লগতে আদিবাসীৰ ভোট কংগ্ৰেছৰ সপক্ষে যাব বুলি কংগ্ৰেছে আশা প্ৰকাশ কৰিছে। আশা কৰিছে BPFৰ ফলত এইবাৰ UPPৰ যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব। এইবাৰ এই দুজন প্ৰাৰ্থীক মন কৰক। এই দুজন হৈছে ক্ৰমে UPPLৰ তামোলপুৰ আৰু গোসাঁইগাঁৱৰ প্ৰাৰ্থী। এওঁলোক দুজনক প্ৰক্ষেপ কৰিছে UPPL। ভৱানীপুৰৰ বাবে কংগ্ৰেছে জাকিৰ হুছেইন ছিকদাৰৰ নেতৃত্বত কমিটি গঠন কৰিছিল। কমিটিৰ মতে ভৱানীপুৰৰ যোগ্য প্ৰাৰ্থী সভাপতি ভূপেন বৰা। বাকীকেইজন দ্বিতীয় শ্ৰেণীৰ প্ৰাৰ্থী বুলি ঘোষণা। সভাপতি ভূপেন বৰাক ইতিমধ্যে ভৱানীপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছে হেঁচা প্ৰয়োগ কৰিছে, কিন্তু ভূপেন বৰাই সদ্যহতে নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু জাকিৰ হুছেইন ছিকদাৰৰ তালিকাত বাকীসকল প্ৰাৰ্থীক দ্বিতীয় শ্ৰেণীৰ প্ৰাৰ্থী বুলি ঘোষণা কৰাৰ পিছতেই কংগ্ৰেছত হাহাকাৰ লাগিছে। এতিয়া কাক প্ৰথম শ্ৰেণীৰ প্ৰাৰ্থী হিচাপে টিকট দিব তাক লৈ কংগ্ৰেছৰ ভিতৰ চোৱাত চলিছে আলোচনা। ব্যুৰ' ৰিপৰ্ট DY365।